হাই এভৰিৱান, ৰাতিপুৱা উঠিছোঁ 10টা বজাত, মানে সোনকালে উঠিছিলোঁ। তাৰপিছতে আকৌ 10টা বজালৈকে প্ৰেছাৰতে শুই থাকিলোঁ, যিহেতু মই গাটো ভাল নাই। আৰু তাৰপিছত খিৰিকীখন খুলিলোঁ আৰু এতিয়া অকণমান গৰম পানী খাইছোঁ। গৰম পানীখন খাই ধুনীয়াকৈ চম্বলবোৰ সততি বিচনাখন ধুনীয়াকৈ ক্লিন কৰি পাৰি লৈছোঁ আৰু ধুনীয়াকৈ বিচনাখন পাৰি লৈ পিনে গা পা ধুলোঁ। গা পা ধুই আজি চুলিও ধুলোঁ, কাৰণ মই পিৰিয়ডছৰ 3 দিন, সেইবাবে এইকেইদিন পিছে গা বেয়া, কলেজ উইক এইবিলাক হেৰিয়ত ভিডিঅ' দিয়া হোৱাই নাছিলে, সেইবাবে অলপ মিছ হৈ গ'ল। আৰু এয়া গা পা ধুই উঠি ভাত খালোঁ আৰু দুপৰীয়া আহিলে এটা মোক পাৰ্চেলটো আছিলে ফেচ ৱাছ আৰু চম্বলবোৰ আনি আকৌ দুপৰীয়াতে মই অকণমান শুলোঁ। আৰু এয়া হৈছে ৰাতি ভাত সাজ, এইটো মাটি দাইল,